আপোনালোকক ওচৰত আমি চিৰকৃতজ্ঞ এইটো কাৰণেই কাৰণ শিৱসাগৰ জিলাৰ এটা সময়ত যথেষ্ট আন্দোলন হৈছিল, যথেষ্ট আমি সমস্যাৰ মাজেদি পাৰ কৰিছিলোঁ আৰু সেইটো দিনত আপোনালোকে আমাক যথেষ্ট সহযোগিতা আগবঢ়াইছিলে। তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ জনাইছোঁ। এতিয়া আমি আহোঁ আজিৰ সংবাদমেলৰ জৰিয়তে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি কেইটামান বাৰ্তা পঠিয়াব বিচাৰিছোঁ। তো আপোনালোকে সকলোৱে জানে যে আমি এটা সময়ত মানে 1991 পৰা 99 চনৰ ভিতৰত চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি আমি নিযুক্তিপ্ৰাপ্ত শিক্ষক আছিলোঁ, কিন্তু কালক্ৰমত শিৱসাগৰত অতিৰিক্ত শিক্ষক সজাই শিৱসাগৰ জিলাৰ প্ৰায় 1530 গৰাকী শিক্ষকক দৰমহাৰ পৰা বঞ্চিত কৰিছিল। তাৰপিছত শিৱসাগৰৰ শিক্ষকসকল আৰু শিৱসাগৰৰ বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ ফলত বৰ্তমানৰ শাসকীয় বিজেপি চৰকাৰখনে আমাক 2021 চনৰ 30 জানুৱাৰীত গুৱাহাটীৰ খানাপাৰাত আমাক নিযুক্তি প্ৰদান কৰিলে। আমি আশা কৰিছিলোঁ সেই নিযুক্তি আমাৰ জীৱনলৈ মানে সুখৰ বাৰ্তা কঢ়িয়াই আনিব, কিন্তু কথা হ'ল কি আজিৰ তাৰিখত আমাৰ যথেষ্টখিনি সমস্যা ৰৈ গৈছে। আমাৰ ভৱিষ্যত বিপদাপন্ন, আমাৰ ভৱিষ্যত অন্ধকাৰ হোৱাৰ দেখি আজি সংবাদমেলৰ যোগেদি আমি ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়লৈ কেইটামান আহ্বান জনাব বিচাৰিছোঁ। এতিয়া প্ৰথম কথা হ'ল আমাক যিখন এপইণ্টমেণ্ট দিয়া হ'ল 2021 চনৰ 30 জানুৱাৰীত, সেই এপইণ্টমেণ্টখন যদিও 21 চনৰ 30 জানুৱাৰীত দিলে, কিন্তু এফেক্টটো দেখাইছিলে এপইণ্টমেণ্টত 2020 চনৰ নৱেম্বৰ মাহৰ পৰা এফেক্ট কৰি আমাক 2021 চনৰ 30 জানুৱাৰীত দিলে। আৰু সেই 3 মাহৰ এটা বকেয়া আমাক দিম বুলি বা দিব বুলি আমাক শিক্ষা বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এখন অৰ্ডাৰ পঠাইছিলে 2021-22 চনত। আৰু একেটা সময়তে নিযুক্তি পোৱা টিউটৰসকলক কিন্তু সেই 3 মাহৰ বকেয়াটো প্ৰদান কৰিলে। আৰু আমাৰ শিক্ষকসকলক আজি 3টা বছৰ উকলি গ'ল যদিও আমাক সেই বকেয়াটো প্ৰদান কৰা নাই। গতিকে আমি আজি এই সংবাদমেলৰ যোগেদি আমাৰ সেই পাব লগা 3টা মাহৰ বকেয়া আমাক এই আগন্তুক দুৰ্গা পূজাৰ পূৰ্বে মুকলি কৰি দিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনোৱাৰ লগতে আমি দাবী উত্থাপন কৰিছোঁ। আৰু দ্বিতীয়তে আমাৰ দাবী আছে 2021 চনৰ 30 জানুৱাৰীত খানাপাৰাত যেতিয়া ৰাজহুৱাভাৱে আমাক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছিল, সেই নিযুক্তি পত্ৰৰ বিতৰণত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেতিয়া শিক্ষামন্ত্ৰী আছিল, আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছিল যে আপোনালোকক আমি এটা দিনৰ যদিও চাকৰি কৰে বা 2টা দিনৰ যিমানেই নহওক, যিমানটো সময়ে চাকৰি নকৰক, আপোনালোকে অৱসৰৰ পাছত আপোনালোকক 10 লাখ টকাৰ আমি এটা গ্ৰেচুইটি প্ৰদান কৰিম। এইটো ৰাজহুৱাকৈ তেখেতে কৈছিল, কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় এতিয়া 2025 চনৰ ভিতৰত কেইবাগৰাকীও শিক্ষক ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিলে, কিন্তু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা 10 লাখ টকাৰ গ্ৰেচুইটি এতিয়ালৈকে কোনো এজন শিক্ষকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। আমি অতি দুখৰে জনাইছোঁ, যিহেতু আমাৰ শিক্ষকৰ যিটো চিম্বল আমাৰ পিঠিত আছে, সেই থকাৰ কাৰণে আমাৰ শিক্ষকে কোনো ধৰণৰ চৰকাৰী মানে আঁচনিৰ পৰা বহিষ্কাৰ হৈ আছে, কোনো ধৰণৰ আঁচনি লাভ কৰা নাই। আৰু অথচ ৰিটায়াৰমেণ্টৰ পাছতো কোনো ধৰণৰ পেঞ্চনৰ ব্যৱস্থা নাই। ভৱিষ্যতো এইটো কাৰণে অন্ধকাৰ কৈছোঁ, আজি এগৰাকী মহিলাই অৰুণোদয় নামত 1200 টকা 1500 টকা লাভ কৰে বা বিভিন্ন আঁচনি আজি চৰকাৰে প্ৰদান কৰি আহিছে, কিন্তু যিসকল শিক্ষকে 60টা বছৰ চৰকাৰৰ সেৱা জনাই আহিছে আৰু অৱসৰৰ পাছত ফুটাকৰি এটাও যদি নাপায়, এনেকুৱা হাহাকাৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে, যাৰ কাৰণে আমি আজি সংবাদমেলৰ যোগেদি আপোনালোকৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰ অনুৰোধ জনাইছোঁ। আমি দাবী উত্থাপন কৰিছোঁ, মুখ্যমন্ত্ৰীয়ে নিজেই ঘোষণা কৰা 10 লাখ টকাৰ গ্ৰেচুইটিটো অতি সোনকালে প্ৰদান কৰিব লাগে। আৰু যিহেতু আমাৰ ভৱিষ্যতে পেঞ্চনৰ কোনো ব্যৱস্থা নাই, সেয়েহে এই 10 লাখ টকাৰ গ্ৰেচুইটিৰ ঠাইত এই গ্ৰেচুইটিৰ ধন 25 লাখ টকালৈ বৃদ্ধি কৰাৰ এটা সিদ্ধান্ত চৰকাৰে ল'ব লাগে। গতিকে আমি এইখিনি কথা আপোনালোকৰ আগেদি জনাব বিচাৰিছোঁ। তাৰ দ্বিতীয়তে আমি আৰু এটা দাবী জনাব বিচাৰিছোঁ, আমাৰ 2021 চনত নিযুক্তি প্ৰদান কৰা হ'ল, এই নিযুক্তিৰ সময়ছোৱাত বিভিন্ন ধৰণৰ আমাৰ চালিজাৰি চাইছিলে বিভাগে, বিভিন্ন ধৰণৰ তদন্ত হ'ল। তদন্তৰ ৰিপৰ্ট যেতিয়া চৰকাৰলৈ গ'ল, শিক্ষা বিভাগৰ হাতত পৰিলে, শিক্ষা বিভাগৰ কিছুমান বিষয়া কৰ্মচাৰীৰ ভুলৰ কাৰণে আমাৰ বহু শিক্ষক নিযুক্তিৰ পৰা বঞ্চিত হৈ ৰ'ল। অথচ তদন্তৰ ৰিপৰ্টে তেওঁলোকক শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰিবলৈ তদন্তৰ ৰিপৰ্টত মানে তথ্য দাখিল কৰিছে,
কিন্তু বিষয়া কৰ্মচাৰী ভুলৰ কাৰণে আজি শিৱসাগৰৰ লগতে অসমৰ অন্যান্য জিলাৰ বহু শিক্ষক এপইণ্টমেণ্টখনে চুবলৈ নাপালে। তাতোকৈ ডাঙৰ কথা, যিহেতু সেইটো সময়ত আমাক বুনিয়াদী প্ৰশিক্ষণৰ ব্যৱস্থা আছিল আৰু বুনিয়াদী প্ৰশিক্ষণৰ ওপৰত ভিত্তি কৰি বুনিয়াদী প্ৰশিক্ষণ পাছ কৰা শিক্ষকসকলক শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হ'ল আৰু যাৰ বুনিয়াদী প্ৰশিক্ষণ নাই তেওঁলোকক টিউটৰ হিচাপে গণ্য কৰা হ'ল, টিউটৰ হিচাপে তেওঁলোকক নিযুক্তি প্ৰদান কৰিলে। কিন্তু বিষয়া কৰ্মচাৰী ভুলৰ বাবে এইটো কাৰণেই কৈছোঁ, বহু শিক্ষক নিযুক্তিপ্ৰাপ্ত শিক্ষক বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক, তথাপিতো তেওঁলোকক বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক হোৱাৰ পাছতো টিউটৰ হিচাপে প্ৰদান কৰিলে। আজি তাৰিখত তেওঁলোকৰ হাহাকাৰ অৱস্থা হৈছে। তেওঁলোকে 10,000 টকা বা 12,000 টকাৰ ভিতৰত দৰমহা পায়। তেওঁলোকে মাত্ৰ কেৱল নিজৰ আত্মসন্মান আৰু আত্মলজ্জা মানে কথা চিন্তা কৰিহে স্কুললৈ গৈ আছে। আজি তাৰিখত আপোনালোকে সকলোৱে জানে 10,000 12,000 টকাত এটা পৰিয়াল চলিব পাৰে নেকি? গতিকে আমি এই যিসকল বিষয়া কৰ্মচাৰী ভুলৰ কাৰণে আজি টিউটৰ হ'বলগীয়া হৈছে, তেওঁলোকক আমি অতি সোনকালে তেওঁলোকৰ শিক্ষক পদত নিযুক্তি প্ৰদান কৰিব লাগে আৰু সেই সময়ৰ পৰা তেওঁলোকৰ যি টকা থাকি আহিছে শিক্ষক হিচাপে নিযুক্তি লোৱাৰ পাছত যি টকা পাব লাগে, সেই টকা অনতিপলমে তেওঁলোকক প্ৰদান কৰিব লাগে। এই দাবীটো আমি আজি সংবাদমেলৰ যোগেদি উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।